এতিয়া যদি এইবোৰ কথা মাথা মাৰি থাকে তেতিয়াহ'লে বিজনেছ কেনেকৈ চলিব? Good thinking, my dear baby. তোর জীবনের সিদ্ধান্ত বড় পথিকার নির্ভুল হব। Thank you, Papa. তোমার বিশ্বাসের নাম দিবলৈ মই সদায় সাজু আছো। নাও, বুঝলো। এই নাম দিব যে জানে আর জানে নিজৰ বিলু পড়ে। এই জীৱনত সফলতাৰ শিখৰ পায়। আহা মা, লেকচাৰ মাৰিবলৈকেতো তোমালোক দুইজনকে ইয়ালৈ লৈ আহিছো। কিন্তু লেকচাৰ মাৰিবলৈ ঘৰখন দেখোন নিমাও ঘৰত কোনো নাই নেকি? নে আলহী আহিব বুলি জানি ঘৰ এৰি কৰিবলৈ গুচি গ'ল? সেই যে কথাবোৰ কোৱা নহয় পাপা, ঋষি বিৰাট হাঁহিমুখী আৰু ফূৰ্তিবাজ ল'ৰা। আড্ডা মাৰি খুব ভাল পায়। তেতিয়াহ'লে মা দাদাবাজ উকিল সি উকিল নহয় জানো? হাইকোৰ্টৰ উকিল, মাষ্টাৰ্ছ অফ ল। জয় ভাল হ'ব বুলি জানিয়ে ইন্দ্ৰজিৎ চৌধুৰী ভৰি থৈছে নজনা দুজনা পৰিৱেশ। আৰু একমাত্ৰ কাৰণ তোৰ ওপৰত থকা মোৰ বিশ্বাস। তোমাৰ সন্দেহটো এনেও অকমান বেছিহে। মোৰ জীৱনৰ আধা আধি বৰবাদ কৰিছে তোমাৰ সন্দেহে। মোৰ সন্দেহে নহয়, তোমাৰ স্বভাৱে। এখন লোকৰ ঘৰ কাজিয়া কৰিবলৈ তোমাৰ পাকঘৰ নহয়। আরে কি রে কথা বলি আছে ও মাটি দিব পড়া পুরা পুরি আপনাদের বেয়া না পাবো মানে কিচেন এই রুমা তুমি কিচেন ও ঋষি নিজে বানায় ভালো হবো টেন্টে কি হো তোমার ইনকাম হইছে নি না এই থেকে এটি কি না পুরা পুরি আপনাদের বেয়া না পাবো মোর হাতে দেই না প্রেবিয়া বলি কই মানে এটা নরমালি ক্ষমা করি অস্কার ইয়াকে কই অস্কার ওরা শুনে না কেটির মা কোনানাই জানি একবার শুনিলো কালনিয়া কো পেজি খায় ভিডিও দেখলে দাদা বলি কথা নাই আজ আমি আটাই মিলে এক এই ভাত লাগে দেখি কথা লাগে না কম কমন আগরে নিজে ঘর বলি তো কথা থৈ আছো রাখি দিছো না আচ্ছা কমান জীবর মা দেউতা ককা আইতা সকল আৰু দেও হল মোৰ পৰম পূজনীয় ককা নমস্কাৰ আচ্ছা এই বৃদ্ধ মনুজন তোমাৰ ককা নহয় জানো মই ভাগ্য বৃদ্ধ ককা দেউতা যাৰ কাৰণে পিতৃ-মাতৃৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই যিয়ে তেওঁক সোধা নাই তাৰ মাক কোন তাৰ দেউতাক কোন আচলতে এই প্ৰশ্ন কৰাৰ অৱকাশ দিয়া নাই মই তাক আপোনাৰ অহংকাৰ নে সত্য নকলা ভাবে মই কেৱল জানো স্নেহৰ বৰষুণত জীপাল কৰি সন্তানক ডাঙৰ দীঘল কৰা লাগিলে সি লোকৰ সন্তানেই হওক মৰম দিব জনা মানুহৰ কাৰণে পৃথিৱীৰ সকলো সন্তানেই দেৱ শিশু দেউতা ঋষিয়ে বনোৱা আঞ্জাৰে আগতে পেট পুৰাই খোৱাহে কথা ভাত খাম বাৰু কিন্তু কথাবোৰ পিছত নহয় কথাবোৰ আগতে হ'ব লাগে আছে বহুত কথা আছে আৰু সকলো কথাৰ এটা উচিত সিদ্ধান্ত হোৱাটো ভাল আপুনি কি বুজাব খুজিছে এখেত তোমাৰ ককা তোমাৰ মা দেউতা তোমাৰ দেউতা আছে নে নাই আৰু যদি নাই তোৰ মৃত্যু কেনেকৈ হ'ল বেমাৰত নে আত্মহত্যা আপুনি যদি কথাই কি বুজাব খুজিছে মানে পিতৃ পৰিচয় নহয় মই এটা জানো এই সমাজে যেতিয়া সুধিব তেতিয়া মই কি উত্তৰ দিম যে হাইকোৰ্টৰ ডেকা উকিল ঋষি ফুকন পিতৃ মাতৃৰ পৰিচয় নথকা এটা অনাথ সন্তান আনে তোমাৰ মাক তেওঁ আহি কৈ চাওক যে এয়া মোৰ সন্তান নিজ আপুনি তাতোতকৈ নিজ আপোনাৰ এঙাৰৰ দৰে কলা মনটো আচৰিত কথা কি জানে জেলত আপোনাক সকলোৱে সমীহ কৰে উগ্ৰতাৰা বুলি কয় কিন্তু আপুনি আজিলৈকে কাকো চৰ এটাও মাৰিব কাৰণ হাতখন মাৰিবলৈ সৃষ্টি হোৱা নাই আন বহুত কাম কৰিব লগা আছে সেইবাবে জেলত কয়দীবোৰক জেইলাৰে তই বা তুমি হ'ব কিন্তু আপুনি ব্যতিক্ৰম কি আপুনি কাৰোবাক মৰম দিব সন্মান পাব অসন্মান কৰিব ঘৃণা পাব যুক্তিত আপোনাক কোনেও নোৱাৰে মহোদয় কিন্তু এটা কথাত আজি মই বৰ আচৰিত অন্যদিনা কোনোবা আহিলে আপুনি লগ কৰিব ইচ্ছা অথচ আজি আপুনি অথনিৰে পৰা ইচ্ছাত পিছাত কৰি ৰখিছে আজি কোনোবা বিশেষ আহিব নিশ্চয় নহয়নে হয় আজি মোৰ ভগৱান আহিব
এখেতে আকৌ কৈছিল বাৰু কথা খুৰা খুৰা তুমি তাৰমানে দেউতা আজিও নাহিল নহয় দেউতা আহিব খুজিছিল দেউতা ভৰিত দুখ পালে খোজা লাগে তোমাৰ মই জানো তুমি কি ক'ব বিচাৰিছা দেউতাই ডাঙৰ উকিলৰ জৰিয়তে মোৰ বাবে কোৰ্টত মেইলৰ আবেদন কৰিছে আজি ইমান বছৰ এইবোৰ মুক্তিত ক'ত কেনা লাগিছে দেউতাই তাৰে অনুসন্ধান কৰি আছে আৰু সেইকাৰণে দেউতা আহিব নোৱাৰিলে নহয়নে তুমি নগ'লেও মই বুজি পাওঁ শুনা দেউতা এতিয়া অসহায় দিশহাৰা পক্ষীৰ দৰে হৈ পৰিছে তাৰোপৰি মোক তেনেকুৱা অৱস্থাত দেখিলে দেউতাৰ দুখটো আৰু বেছিহে মধুৰ হ'ল কিন্তু মই কি কৰিম খুৰা কি কথা কয় মানে কথাটো ক'ৰ পৰা আৰম্ভ কৰোঁ কেনেকৈ ইমান ভাবিবলগীয়া কি কৈছে খোলাটো কথা মানে তোৰ ল'ৰাটো ভাল গুণী জ্ঞানী কিন্তু সি এজন বেয়া মানুহৰ জীয়েকৰ প্ৰেমত পৰি বিয়া পাতিবলৈ লৈছিলে মোৰ ল'ৰাই বিয়া কাৰ লগত খুৰা মানে তোমাৰ কুকুৰা কাৰ লগত ইন্দ্ৰজিতৰ জীয়েকৰ লগত বিয়া কেতিয়াও হ'ব নোৱাৰে এয়া অসম্ভৱ এই কথাখিনিকে ক'বলৈ মই ছোৱালীজনী ভাল দেখাতো ভাল পঢ়া শুনাই ভাল ছোৱালীজনী মাকো ভাল কিন্তু তাৰ পৰিচয় ইন্দ্ৰজিতৰ সন্তান এই বিয়া বন্ধ কৰা এই বিয়া কেতিয়াও হ'ব নোৱাৰে নহ'লে এই বিয়া বন্ধ কৰিবলৈ মই বাধ্য একমাহ বন্ধ কৰিবি তই যে বন্ধ কৰি পুখুৰী থাক এই কথাটো কি নাজানে তই যে তাৰ মাক এই কথাটো নহ'লে পুৰণা কথাখিনি এৰি নতুন কথা তাৰ যি শত্ৰু বিনাশ কৰিবলৈ মোৰ সংকল্প আজি সেই শত্ৰু কন্যাৰ লগত যদি মোৰ ল'ৰাৰ বিয়া হয় তেনেহ'লে মই জীয়াই থাকি কি লাভ এই সম্পদ আনি দিয়াতকৈ মোক অলপ বিষটো আনি দিলা দেউতাৰ মুখলৈ চা দেউতাই কিমান কষ্ট কৰিছে তোৰ কাৰণে জীৱন যৌৱন পাবলগীয়া তাৰ পিছত দেউতাই এনেকুৱা কথা কেতিয়াবা পাইছ কাৰণ মোৰ দেউতা মানৱিত হয় ভগৱান তত প্ৰতিঘাত হাজাৰ দিৱসা পাৰ হৈ গৈছে তথাপিতে ভাগি পৰা নাই মোক অকলে কিমান কষ্ট ডাঙৰ দীঘল কৰিছে সেয়া জানো মই নাজানো এবাৰ তুমি নতুন হোৱাৰ কথা কওঁতে তোমাক তেনেকৈ ধমকি দিছে তোমাৰ জানো মনত নাই আছে সকলো কিন্তু মোৰ ভয় হৈছে তোৰ ল'ৰালৈ সি যদি কেতিয়াবা মোক সোধে তাৰ বাপ দেউতাক কোন তেনেহ'লে মই কি উত্তৰ কথা নকবা আৰু অলপ সময় ধৈৰ্য ধৰা সময় আহক সময়ে সকলো প্ৰশ্নৰ উত্তৰ দিব প্লিজ ঋষি প্লিজ দেউতাৰ অবান্ধৰ প্ৰশ্নৰ বাবে তুমি মোক দুখ নিদিবা মই তোমাক বহুত ভাল পাওঁ সেয়েহে দৌৰি আহোঁ তোমাৰ কাষলৈ মই তোমাক ভাল পাওঁ কিন্তু তোমাৰ বাহিৰে আনৰ লগত জীৱনটো কটোৱাৰ কথা মই কল্পনাই কৰিব নোৱাৰো ময়ো নোৱাৰো দেউতাৰ এই আচৰণৰ বাবে মই অত্যন্ত দুখিত আৰু লজ্জিত ঋষি মা দেউতাক নোহোৱা মানুহবোৰ সন্তানবোৰ মানুহ নহয় নেকি মই কি দেশ কমাৰে কৰা এটা পুৰুষ নহয় কিয় নহ'বা তেতিয়াহ'লে তোমাৰ দেউতা মোক কিয় ইমান অপমান কৰিলে ককাই কিয় হঠাৎ ইমান খং উঠে ক'ৰবাত নহয় ক'ৰবাত কিবা এটা কেনা আছে ওলাই গৈছে আহোঁতে দেৰি হ'ল ঠিক আছে তোমালোকে কথা কথা মই আহিছোঁ ৰ'ব ককা মই তোমালোক কথা আছে মোৰ লগত কি কথা আছে
তুমি মোক ক'ব লাগে মোৰ মা দেউতা কোন এই প্ৰশ্নটো তোৰ নে এওঁ দেউতা আপুনি মোৰ দেউতাৰ কথাটো জানিছে কিয়? নহয় হঠাৎ এওঁ প্ৰশ্নটো কৰিলেতো সেইকাৰণে তই এটা কাম কৰিবি তোৰ মেট্ৰিকৰ এডমিটখন এওঁ দেউতাকক দি দিবি তেতিয়া সকলো কথা বুজি পাব চাপৰলৈ মেঘ আঁতৰি নাযায় ককা মেট্ৰিকৰ এডমিটত থকা নামটো মই জানো কিন্তু তেওঁ কোন তেওঁ আচল পৰিচয়টো তই মোক উঠিলে বিচনাতে বেয়া কৰিব হৈলি যে আৰে মই ডাঙৰৰ প্ৰিয়হে সৰু চাকৰি ইমানবিলাক ডাঙৰ কথা মই বুজি নাপাওঁ তাতকে এওঁ দেউতাকক সুধিবি এওঁ দেউতাক বহুত অভিজ্ঞ মানুহ আপুনি মোৰ দেউতাক খাবলৈ ধৰিছে নেকি? এই প্ৰশ্নৰ উত্তৰ দিবলৈ মই বাধ্য নহয় নাটক নকৰিবা ককা তুমি যে প্ৰায় জানি তাইক লগ কৰিবলৈ যোৱা সেইটো মই জানো প্ৰায় এমাহৰ মূৰে মূৰে মই কাকো লগ কৰিবলৈ নাযাওঁ আজি মই তাক প্ৰমাণ দিওঁ তেতিয়া ইয়াক ইমান জেৰা কৰিছ কিয় তেওঁলোকৰ ব্যক্তিগত কথা তোমালোকে মোৰ সোমোৱাইছে তেতিয়াহ'লে তুমি কোৱা ককা কোন সেই নাই তাকে ককাই লগ কৰিবলৈ যায় লগতে এইটো তেওঁ সৈতে লগ দেখাবা বেছি উত্তেজিত নকৰিবি যেনেকৈ চলি আছ তেনেকৈ চলি থাক তাৰমানে বিচাৰা তুমি সচিৰ জীৱন যাজা বুলি হৈ থকা তেওঁ দেউতাকে যেতিয়া চাৰে পিনে গৈ ফুৰিব এখেতে ৰিচিভ ফুকন এটা চাৰক জাৰজ কিয় এজন আদৰ্শৱান পিতৃৰ পুত্ৰ তই এগৰাকী উচ্চ শিক্ষিত নাৰী একমাত্ৰ সন্তান তই কোন সেই নাৰী তেওঁ সঁচাকৈ জেলত বন্দী ডাকি আছা নেকি নাডাকি নহয় ডাকি নহয় এটা অসুৰে তাইক কলংকিৰে ঘটালে এই কথা শুনিলে তোমালোকৰ মোৰ গৰম উঠি যাব ধীৰে থাকিব নোৱাৰিবা এইখন পাপ মই পৃথিৱী তথাপিতো কোৱা ককা তোৰ মা কোন তেওঁৰ নাম কি কোনে তেওঁক কলংকিৰে সজালে আৰু কিয় সজালে আৰু দেউতাৰৰ কথা জানিবলৈ মন নাযায় মন যায় ককা দেউতা নামৰ বটবৃক্ষ গছজোপা তলত চিঞৰি ল'বলৈ মন যায় তোৰ হাতযোৰ কৈছোঁ ককা তোৰ আমাৰ মা দেউতা কোন তেওঁলোকৰ নাম কি মোক এই অপবাদৰ পৰা ৰক্ষা কৰা ককা এজন দেউতাকৰ সপোন ভঙা কাহিনী দেউতাকক প্ৰাণ ভৰি ভাল পোৱা এজনী অকণমানি ছোৱালীৰ কাহিনী পুনৰ সংসাৰৰ সপোন ৰচা এগৰাকী নাৰীৰ জীৱনৰ কৰুণ কাহিনী এই যে ব্যস্ত ডাকঘৰটো দেখিছে বিষ্ণুপুৰ ডাকঘৰ আমি বাস কৰা চহৰখনৰ উপকণ্ঠীয় অঞ্চলত অৱস্থিত এই ডাকঘৰটোৰ পিয়ন আছিল বলভদ্ৰ আৰু মই আছিলোঁ ডাকুৱাল পদত অলপ ডাঙৰ হ'লেও বয়সৰ ব্যৱধানৰ বাবে বলভদ্ৰক তই সম্বোধন কৰিছিলোঁ আৰু সি মোক কাইটি বুলি মাতিছিল আমাৰ ঘৰো প্ৰায় ওচৰা ওচৰি ডাকঘৰলৈ সদায় জাপে জাপে চিঠি মানি অৰ্ডাৰ পোষ্টকাৰ্ড আদি আহিছিল আৰু সেইবোৰ দেখি আমি আনন্দত আত্মহাৰা হৈ পৰিছিলোঁ দুইখন কাহিনী লৈ আছেহি তাৰ খবৰ আহিছিলে চিঠিবোৰ আহিল নেকি চিঠি এইকেইটা কোপত আহিছে তই আচলতে কাইটিৰ লগত থাকে কাইটি বহুত সমস্যা কৰ দেই বৰা এই কাইটিৰ লগত ইখন গাড়ী কেইটাও লৈ আহিবি দেই সোনকালে নাহা কেলে কাইটিও ইমান টেনশ্যন চিঞৰিছ কিয় কাণ দুখনে কষ্ট পায় কাণ দুখনে কষ্ট পায় কাণৰ কষ্ট কথা চাই লৈ ষ্টাম্পবোৰ মাৰি দে ভালকে এড্ৰেছবোৰ চাই ল এইকেইটা হওক আহিলে আহিলে কম দেই ঐ কাৰ চিঠি ল'ৰাটোৰ চিঠি না হাদা আহিলে কম দেই ঐ তোৰ ল'ৰাটোৰ নামটো কি আছিল নামটো পাহৰিলো নহয় ইমান বছৰ হ'ল মা বুলিয়ে মতা কামৰ সময়ত চিন্তা কৰি নাথাক এই
কামৰ সময়ত এইবিলাক ক'ত কি আহে জামালা জামালা বুলি কেলে কৈছো নজনা মানুহৰ দৰে কথাবোৰ কেলে কৈছো কিয় এইগৰাকী মানুহৰ স্বামীয়ে এদিন কাৰ্গিল যুদ্ধত নিহত হৈছিল আমাৰ ইয়াত আহি থকা মানুহ শ্বহীদ হোৱা মানুহটো মই কামৰ ভ্ৰমণ মানুহ নাচাবই নহয় শ্বহীদ হৈ ইমান তাতো আচল কথা দেখোন কি পিন্ধি আহিছে মানুহজনে তাৰ কিছুদিনৰ পাছত একমাত্ৰ সন্তানটোৱে সৈন্য বাহিনীত যোগ দিল কাৰ্গিল যুদ্ধতে শত্ৰু সৈন্য লাডাখ নিৰুদ্দেশ কৰি তাৰপিছৰ পৰা মানুহজনী এই অৱস্থা এনেকুৱা ডাঙৰতে চিঠি বিচাৰি আহে নিৰাশ হৈ উভতি গৈছে আচলতে কি জান এই ডাকঘৰবোৰ সকলোৰে বাবে আশাভংগৰ উৎস বৰ ডাঙৰ ভুল কৰিলোঁ মই মানুহজনী কামৰ সন্মুখত মনেই নকৰিম নহয় মই জানো নহয় কথাটো কাইছে মানুহজনী তেনেকৈ ক'ব নালাগিছিল নালাগিছিলতো বৰ বেয়া কথা ক'লো এই বেছিটো পোৱাব নাই নেকি কথাটো কৰিলোঁ বন্ধ কেতিয়াবা এনেকুৱা কিছুমান ফোন কৰোঁ নহয় বলেন পালিনে তই যাব চিঠিব ল'লোঁ ইহঁতৰ কাৰণত যাবি দেই ৰজাবাৰীলৈ যাবি দেই মই আবেলিকে আহিম ৰজাবাৰীখিনি যাবি ঐ আহিছে বীৰ যোদ্ধাৰ মাতৃ আপোনাৰ চিঠিখন এই পিছতো টোপোলাতহে আহিছে মই সেই আগৰ টোপোলাত অহা নাই কাৰণে নাই বুলি ক'লোঁ গম পাইছে না ঐ এই চব এতিয়া মই পালোঁ দেখিছেনে এইখন আপোনাৰ চিঠি দেই এইখন দেখিছেনে এইখন এই নহয় মাতিব পাৰিবনে নে মই মাতি দিম মাতি দে মাতি দিব ইয়াত লিখিছে তোমাৰ ল'ৰাটোৱে ইয়াত ল'ৰাটোৱে কি লিখিছে সি তাত খুব ভালেৰে আছে আনন্দত আছে তাৰ লগৰীয়া লগৰবোৰৰ লগত সৈন্য বাহিনীৰ কেম্পত সি খুব ফূৰ্তি কৰি আছে তোমাৰ খা খবৰ সুধিছে চকু কথা সুধিছে ল'ৰাটো খুব ভালে আছে কেম্পত এনেকে নাচি বাগি আছে এইবোৰ হাতত কিবা কিবি থাকে নহয় এইবোৰ লৈ পেলাই এনেকে নাচি বাগি আছে চিন্তা কৰিব নালাগে বুজিছে না আৰু এই চকু কথা এটা লিখিছে নহয় কাইটি আৰু তোমাৰ সেই চকু অপাৰেশ্যন কৰা কথা আছিল নেকি এই চকু অপাৰেশ্যন মানে হেৰি তোমাৰ সেই টকা 2000 দি পঠিয়াইছে বুজিছে না টকা 2000 দি পঠিয়াইছে চকু অপাৰেশ্যনৰ কাৰণে এই 1000 লোৱা আৰু 1000 হাতত আছে মোৰ হাতত মানিয়াদাৰ পইচা তোমাৰ হাততে থাকে দি দিয়া নিদিয়া যে মই দিব লাগিব হ'ব হ'ব ইমান চেজি ফালিব নালাগে দিয়া বেতন পোৱা হৈছিল কেইদিন কাইলৈ চাহ মই খুৱাম দিয়া হয় দিয়া মই দোকানত লোৱা লোৱা বান্ধি লোৱা দেই ভালে আছে দেই কাইলৈ আগখাই দিয়া দিয়া হ'ব দিয়া কেতিয়াবা কিছুমান ভুল কৰোঁ নহয় তাৰপিছত মই নিজে অনুতপ্ত হৈ মানে তাৰ এটা কথা নহয় আমি ঘৰৰ পৰা কিমান দূৰ আহি চাকৰি কৰিলোঁ হয়নে কিমান মানুহক লগ পাইছোঁ হয় নে কিন্তু আজি শ্বহীদ মাতৃকে কিঞ্চিত সহায় কৰিব পাৰিম কিন্তু মোৰ কাৰণে বৰ ধন্য অকল তোৰ কাৰণে বুলি যে মোৰ কাৰণে কি নহয় সেইকাৰণে কিছুমান সিদ্ধান্ত মই সদায় চালো মই আনিছোঁ চকলেট ই বাপেকটোহে আচল আনিব একোৱে নহয় চকলেট আনিছিলোঁ নিদিওঁ যা পুৰাই নিদিলে কি হ'ল মই
মই আদমাক এৰি ক'লৈ কি নাযাওঁ তই চিন্তা নকৰিবি মই তোক এৰি ক'লৈ তোৰ নাযাওঁ টকালৈ চাকৰি বাদ দি দিম বোপাই মাটিত খেতি কৰিম আদমাক এৰি ক'লৈ তোৰ নাযাওঁ এখন কালে আনি তোলে আনি নহয় কোনো কি আছে ৰাখলো হেলা সগা আৰু এটা কাম কৰো কালি সদায় গান গাই পেলাই নাচো এই গানটো এবাৰ গান নকৰি নাচি যায় আমি খাবলৈ দৌৰি জনসাধাৰণৰ ঘৰতে ইমান অৱস্থা ভাবিছিল কিবা নহয় কিবা এটা মেনেজ হ'ব ইয়াতকৈ নতুনকৈ মেনেজ হ'বলগীয়া কি আছে মোৰ বৰ মৰমৰ অধ্যায় হয়তো ইমান দেখে কি হৈছে জন্ম দিছিল মোৰ দৰে এটা অপদাৰ্থ আবেগে জীৱনৰ সমস্যা সমাধান নহয় সেইটো কথা ময়ো জানো কিন্তু কি কৰিম ক যৌৱনতে মাটিৰ জয়ৰ অসুখ সেইটো অপাৰেশ্যন কৰিব লাগে আৰু অপাৰেশ্যন কৰিবলৈ পইচা অলপ পিছত চিনিয়ৰ ডক্টৰ আহিব আহি ক'ব পইচা জমা দিয়ক অপাৰেশ্যনৰ আৰু মই তোৰ মা মানে আমাৰ মা নহয় জানো আমাৰো দায়িত্ব আছে মাৰ প্ৰতি তোমাৰ কথা আৰু কামৰ মাজত আকাশ পাতাল প্ৰভেদ হ'ল এগমত স্বপ্নালী মোৰ ওচৰত থাকিব লাগিছিল কিন্তু নাই আৰু দেখা দেখি নাই তাইৰ লগত মই সকলোকে শ্বেয়াৰ কৰোঁ তাক মই বিশ্বাস কৰোঁ কিন্তু আমি এতিয়া বিশ্ববিদ্যালয় ছাত্ৰ নহয় সেইদিন কাহানি পাই গ'ল এতিয়া আমাৰ নিজৰ নিজৰ দায়িত্ব গ'ল সেই হয়তো স্বপ্নালীয়ে চিন্তা কি হ'ল তাইতো ভাল চাকৰি পালে আৰু বিশ্ববিদ্যালয়ত মোৰ নতুনে পঢ়ি যাওঁতে ভাল ৰিজাল্ট কৰিলি আৰু মই পিছ পৰি গ'লো চালা মোৰ ভাগ্যই বেয়া ভাগ্য গ্ৰহই নিৰূপণ নকৰে মানুহৰ কৰ্মই কৰে তই যদি ৰাতি ৰাতি আড্ডাব নামাৰিলেহেঁতেন তেনেহ'লে তইও এটা ভাল চাকৰি যোগাৰ কৰিব পাৰিলেহেঁতেন কিন্তু নোৱাৰিলো সেইকাৰণে মই অপাৰেশ্যন কৰিব নোৱাৰিম মই কিছু শুকাই থাকিব আৰু তাৰপিছত মানুহে মোক হাঁহিব ঠাট্টা কৰিব ইমান নিগেটিভ চিন্তা নহয় তোৰ ইমান মহান বন্ধু এজন থকাৰ পাছত মোৰ দৰে এই ক্ষুদ্ৰ প্ৰাণীজনী কি প্ৰয়োজন কোৱাচোন স্বপ্নালী তোমাৰ বন্ধুৱে কেতিয়াৰ পৰা মোক ইমান কামুৰিছে নহয় মোক বলিয়া কৰি দিছে জানানে মইতো কামুৰিছো আৰে মোৰ মই চৰাইৰ দুখো সেইটো উঠাব লাগিব নহ'লে কেঞ্চাৰৰ বিজাতে বাঘ ল'ব সেইকাৰণে মই দৌৰি দৌৰি আহিছো তোৰ এই বিপদৰ সময়ত সংগ দিয়াটো মোৰ জানো কৰ্তব্য নহয় ন ঠিক আছে সংগ কৰি দিলি কিন্তু পইচা কি মেনেজ কৰিলি আৰে গৰম হৈছে মোৰ মূল অলপ পিছত হস্পিটেলৰ বিল্ডিঙৰ পৰা তলত জঁপিয়াই দিম তাৰপিছত সকলো জাল যন্ত্ৰ তোৰ মাৰ অপাৰেশ্যন আৰম্ভ হৈ গ'ল কিন্তু মই নজনাকৈ কেনেকৈ ডক্টৰে তোৰ পৰা আগতে লৈ মই মাত্ৰ ৰাতিপুৱা গৈ পইচা জমা দি থৈ আহিম কিন্তু পইচা কেনেকৈ মেনেজ কৰিম মই দিলোঁ 50,000 টকা আৰু সৌৰভে দিলে 5 লাখ টকা অৱশ্যে ডক্টৰে কালিয়ে নক'বলৈ কৈছিল তোৰ খং উঠাবলৈ বন্ধুৱে ধন্যবাদ নজনা হেল্ল' শৰ্মা হয় খবৰ কওক আছোঁ আৰু দিয়ক
হয় হয় আপুনি ঠিকেই কৰিছে এটা কোঅপাৰেটিভ বেংক স্থাপন কৰিব খুজিছে মানে দেখা যাওকচোন কি হয় ঠিক আছে ঠিক আছে সৌৰভে যে আপোনাৰ নতুন অফিচ দেখুৱাবলৈ লৈ আহিল সৌৰভ যে আহিল মোৰ অফিচলৈ মোৰে সৌভাগ্য বুলি বহাব দাদাৰ যে কথা আচলতে কি জানে টেক্স কনচালটেণ্টৰ কামটো বৰ কষ্টকৰ বহু সময় দিবলগীয়া কিয় তোমাৰ সহকাৰী নাই নেকি আছে দুজন তথাপিও বহু সময় নিজে দিবলগীয়া মই জানো তুমি অত্যন্ত কৰ্মদক্ষ সেয়েহে তোমালোকক বিচাৰিছো মোৰ নতুন পৰিকল্পনা নাই নাই দাদা আপোনাৰ এই প্ৰজেক্টত মোক সংযুক্ত নকৰিব জানেইতো কলেজৰ চাকৰি আৰু কোচিং চেণ্টাৰ ল'ৰা ছোৱালী পঢ়োৱা মই ভাল পাওঁ তাতেই মই সুখী বুজিছো আচলতে এই কোঅপাৰেটিভ ছ'চাইটিখন মই আৰবান বেংকলৈ ৰূপান্তৰ কৰিব বৰ ভাল কথা হ'ব দুখীয়া মধ্যবিত্ত মানুহখিনি সকাহ পাব আপুনি পাৰিলে শ্বেয়াৰ চিষ্টেম কৰক এই ধৰক এটা শ্বেয়াৰ মূল্য দাম 5,000 বা 10,000 সৌৰভে ঠিকেই কৈছে দাদা আৰু মানুহৰ আনন্দও বাঢ়িব এই ধৰক তেওঁলোকে একাউণ্টো খুলিব পাৰিব আৰু শ্বেয়াৰো কিনিব পাৰিব কিন্তু ৰিজাৰ্ভ বেংকৰ অনুমতি ল'ব সৌৰভ এই দায়িত্ব মই তোমাক দিম কাৰণ তুমি বিত্ত ব্যৱস্থাপনাত উস্তাদ মানুহ কিন্তু মোক কি হ'ব এই বেংকৰ এমপি হবা তুমি ইমান কঠোৰ দায়িত্ব সৌৰভে ল'ব পাৰিব জানো পাৰিব কিয় নোৱাৰিব সৌৰভ তুমি মোৰ অফাৰ গ্ৰহণ কৰিবানে তুমি কি কৰা যি কৰে অলপ ভাবি চিন্তি কৰিবা জানাইতো আজিকালি চৌদিশে ইনফাৰ যুগ মই মাত্ৰ এটাই কথা কওঁ সৌৰভ তুমি যি কৰা অলপ সাৱধানে ভাবি চিন্তি কৰা এৰা জীৱনৰ এটা নতুন প্ৰত্যাহ্বান মই আজিৰ পৰা গ্ৰহণ কৰোঁ লাইনটো লাগিছে তেতিয়া এদিন নিশ্চয় চেষ্টা হ'ব এটা কাম কৰিলে কেনেকুৱা তাই যিহেতু কলেজত চান্স পালেই এদিন হ'লেও চাকৰিটো হ'বই গতিকে লগতে বিয়াখন দি দিলে কেনেকুৱা ভাল কথাটোকে কৈছোঁ তেনেহ'লে তই এটা কাম কৰ তই চৰকাৰী কথাটো কৈ মোৰ হৈ দৰা পক্ষক লৈ প্ৰস্তাৱটো দি থৈ দৰা নজনা ভাৱ কেলে মোৰ বাবে এতিয়া মনৰ মানুহ তোমাৰ পাৰ্মিশ্যন পালো তেতিয়া মই আজিয়ে যাম চিটি বেংক এইটোৱে হৈছে তোমাৰ বিশেষ পক্ষ ইয়াত তুমি তোমাৰ অফিচিয়েল আৰু ঘৰুৱা দুয়োটা কামেই কৰিব পাৰিবা ধন্যবাদ আপুনি ৰিজাৰ্ভ বেংকৰ লেটাৰখন চালে ন চালো কেতিয়াবাই চালো এয়া কেৱল তোমাৰ বাবে সম্ভৱ মানে আপোন ঘূৰাতকৈ আপোন আপুনি অলপ পৰহিৰ পেমেণ্টটো পাবা আছো যাব লাগিব হয় হয় আপোনালোক দায়িত্বত থকা মানুহ ঠিক আছে যাবই লাগিব কিমান মই সময় বন্দী হৈ নাৰাখো বাৰু তথাপি আপোনাক এটা দায়িত্ব দিবলৈ আহিছোঁ দায়িত্ব কওকচোন বাৰু কি কথাটো গম পাব বাৰু নহ'লেও সৌৰভে ক'ব ইমান নাই। সৌৰভৰ পোন্ধৰমান হ'ব। ঘৰলৈ গৈ বিয়াৰ দিন বাৰ তাৰিখ ঠিক কৰা দায়িত্ব এইটো বৰ আনন্দৰ
এয়া চা এয়াই সৰভৰ নতুন অফিচ দেখা শুনে ভালেই কিন্তু প্ৰত্যাহ্বান বহুত বেছি কেনেকুৱা কৈছিলে মানুহৰ এবাৰ বিশ্বাস ভংগ হয় নহয় নিয়ন্ত্ৰণ কৰাটো বৰ কঠিন সি যেতিয়া সিদ্ধান্ত লৈ পেলালে আমি ভাবিছোঁ কি লাভ ল'ৰাটো অতিপাত সামাজিক আৰু পৰোপকাৰী বৰ্তমান দিনত এই দুয়োটাই বিপদজনক দেউতা